हेलो एवरीवन की खबर आपनालोकर मैं ममता जाफरीन रहमान पुनर्बार मोर नतुन एटा भिडिओले आपनालोকক स्वागतम जनालो। देखिसे रूमবিলাক एकदम पूरा लेतेरा হৈ আছে कियनो आमी আকৌ नतुन एटा रूमले আজি एक बছৰৰ पाছত बेलेग एटा रूमले আকৌ যাবৰ কাৰণে আমি ওলালো আৰু ইফালে रूम শিফটিংৰ কাম চলি আছে মানে অকলে অকলে কৰি খুব ভাগৰো লাগিছে। ইফালে নগাঁৱৰ পৰা মোৰ ভন্টি আহি আছে যেহেতু বিন্দুৱেকে খুব কৈ মাতিলে গতিকে তাই আহি আছে। অকলে অকলেনো কিমান কৰিম গতিকে বিন্দুৱেকে মাতাৰ কাৰণে তাই আহি পাই গ'ল। কি হৈছে অকলে অকলে আহিলা পাৰিলা মই দি আছো। তাই এদিনো অকলে আহি পোৱা নাই এবাৰ একদম পুৰা অকলে অকলে আহি পাই গ'ল। বিন্দুৱেকে লৈ আনিলে খানাপাৰাৰ পৰা আৰু এয়া আহি মাত্ৰ সোমালে। ইমানেই লেতেৰা ফেদেলা হৈ আছিলে তাই যে আহি পেলাই অলপমান বাগৰিবোৰ ঠাই নাছিলে যেহেতু আজি অলপমান নিম বুলি কৈছিলে এওঁ গতিকে মই ইহঁতৰ কাৰণে খানা মানে বনাই কৰি ৰেডি কৰি ৰাখিছোঁ আৰু খানা খাই মেলি লৈ পেলাই আমি লাগি গ'লোঁ পুনৰ কাম কৰাত আৰু তাই আহি অলপ ৰেষ্ট নাপালে মোৰ লগত লাগি গৈছে কামত আৰু তাই অহাৰ কাৰণে বহুত হেল্পফুল লগতে তাই কামৰ মাজতে লাগি গৈছে অলপমান মেগী বনাবৰ কাৰণে আৰু মোক ক'লে নহয় মই নবনাওঁ তুমিয়ে বনাই দিয়া। তাই পিয়াজ কুটি দিলে আৰু মই এয়া বনাবলৈ কাৰণে লাগি গ'লোঁ মেগী। অৱশেষত আমাৰ মেগী হৈ গ'ল ৰেডি আৰু আমি খালোঁ খাই মেলি পুনৰ কামত লাগি গ'লোঁ। কেনেকুৱা তোমাৰ ফিলিংছটো এবাৰ কৈ থৈ যোৱা। বহুত ভাগৰুৱা এবাৰ মই যাওঁ দিয়া। যিহেতু আমাৰ ৰুমটো বহুত ওপৰত আছিলে গতিকে ওপৰৰ পৰা বস্তু আনিবৰ এলাহত তাই একদম এসোপামান বস্তু একেলগে লৈ আহিছে একদম আৰু ইফালে বিনিয়েক লাগি আছে পুৰা গাড়ীত ফুৰোৱাত আৰু ইফালে আমি এয়া ওলালোঁ যাবৰ কাৰণে আৰু চাওকচোন ঘৰটো ভালদৰে এতিয়া দেখি নাপাব যিহেতু আমি লাইট চাইটবোৰ এতিয়া ফিটিং কৰিছোঁহে আৰু ইফালে ইহঁত দুয়োটা পাকঘৰ চাফা কৰাত লাগি আছে আৰু যিমানখিনি পাৰোঁ সকলোবোৰ আপোনালোকক দেখাই যাব চেষ্টা কৰিম যিহেতু চিজিল হোৱাই নাই অলপকৈ চিজিল কৰি দিলে ভণ্টিয়ে আৰু তাই অহাৰ কাৰণে সঁচাই মই বহুত মানে শান্তি পাইছোঁ আৰু ইমানখিনি মানে অকলে কৰাটো সম্ভৱ নহয় মানে তলত হোৱা হয় ৰুমটো বেলেগ কথা কিন্তু আমাৰ ৰুমটো আছিলে ওপৰত যিহেতু আৰু এতিয়া বস্তু মেলি থৈ আমি ৰিটাৰ্ণ হ'লোঁ পুৰণা ৰুমলৈ। আপোনাৰ অনুভৱটো মোৰ একদম বেয়া আপোনাৰ গাইজ বহুত কাম ইয়াত কালি নগাঁৱৰ পৰা আহি পেলাই মোক সুদূৰ নগাঁৱৰ পৰা আহি মই অকণ আৰাম কৰিবলৈও দিয়া নাই আৰু এখেতে আমাৰ ভিনিয়ে যে ৰাতিপুৱাই মোক কৈছে মোক বোলে কাম কৰিবলৈ আনিছে বোলে এই অকণমানি সৰু পোনাটোত তুমি কাম কৰিব আনিছা নগাঁৱৰ পৰা ইয়াত মানে এফালে দুখ এফালে বেদনা এখেতৰ আকৌ একদম ষ্টাইলত লাগি আছে এখেতে জেঠি কণী ভাঙি আছে গাইছ চাওক দেখিছে এইবিলাক জেঠিৰ কণী আতৰাই পেলাব লাগে তুমি গছকি আজি भिंडी ऑमलेट बनाई खाम
নাথাকোঁ বুলি পেলাই, কিন্তু এতিয়া শুনিছোঁ আজিৰ পৰাই তাত বোলে নতুন ঘৰটোত থাকিম। বহুত ইয়াদে আছে এইটো ৰুমত। অকণমানি হ'ব পাৰে ৰুমটো, কিন্তু বহুত ইয়াদে আছে। অকণমানি বুলি নহয় আৰু আমাৰ দুটা মানুহৰ কাৰণে ঠিকে আছিলে, তথাপিও আমি এতিয়া কিবা কাৰণত এৰি পেলাই গৈ আছোঁ এইটো ৰুম। বাৰু যি কি নহওক, সকলোবোৰ চাই যাব আপোনালোকে। বহুত বেছি দুখ লাগি আছে। ইফালে আকৌ এওঁ যিহেতু মানে গাড়ী আনিবৰ কাৰণে গ'ল, যিহেতু বস্তুবোৰ আজি লৈ যাব সকলোবোৰ, আৰু আমি দুয়োজনীয়ে যিমানখিনি পাৰোঁ গোটেইখিনি সামৰি দিলোঁ। আৰু এতিয়া যিহেতু মতা মানুহ বহুতকেইটা মানে প্ৰয়োজন হ'ব, আৰু এওঁ মানে যিমান পাৰে বাহিৰৰ পৰা মানুহ লৈ আনিব, আৰু যিখিনি পাৰে গোটেইখিনি আজি লৈ যাব। ইফালে মই লাহে লাহে ৰুমবোৰ চাফা কৰিবলৈ ল'লোঁ, আৰু এওঁ মানুহ লৈ আনিলে। সৰু সুৰা যিখিনি বস্তু আছে এইখিনি দুজন মানুহৰ সৈতে একেলগে দাঙি কৰি লৈ গ'ল, আৰু অলৰেডি ৰুম পূৰা একদম খালী হৈ গৈছে। ইফালে এওঁ আকৌ যিহেতু ভাত বনোৱা নাছিলোঁ আজি, আমাৰ দুয়োজনীকে এগৰা এগৰা দিলে খাবৰ কাৰণে। আমাৰ মহাশয়ে ভাত খাই আছে, আৰু লগতে আমি একদম মানে আৰু কি ক'ম, ৰুম খালী হৈ গ'ল গাইজ। এতিয়া মাত্ৰ এইবিলাক নিবলৈ আছে, ফুলৰ টাববিলাক। ভিন্দি কিয় পথাৰৰ পৰা আনিছে লৈছে, বাহুত হেৰি লাগি আছে, ধূলি চুলি লাগি আছে চব। এয়া গাইজ পুৰা ঘড়ীটো ৰবলৈ আছে খালি, আৰু ইয়াতো একো নাই, চব হৈ গ'ল। খালি চিলিণ্ডাৰ নিব আছে, গেছ নিব আছে, আৰু একো নাই। একদম মই ঘৰতে আহিলোঁ। ইফালে আকৌ গাড়ীত সকলোবোৰ বস্তু সোমোৱা হৈ গৈছে, আৰু ভণ্টিয়ে মই যিমানখিনি পাৰোঁ ওপৰৰ পৰা সকলোবোৰ বস্তু আনি দিলোঁ, আৰু এওঁ পূৰা গাড়ী পূৰা ৰেডি কৰি দিলে। আৰু ভণ্টিয়ে আৰু মোৰ মিষ্টাৰে মানে এতিয়া বৰ্তমান যাবগৈ, আৰু মই লাষ্ট যিকেইটা বস্তু আছে এইকেইটা দি পঠাই দিম। আৰু যিহেতু স্কুটিখন নিবৰ কাৰণেও এটা মানুহৰ প্ৰয়োজন হ'ব, মই ভাবিলোঁ বেলেগক নামাতি ময়ে লৈ যাম স্কুটিখন, আৰু স্কুটি লৈ মই পাছত যাম। আৰু ভণ্টি আৰু মোৰ মিষ্টাৰ এতিয়া যাবগৈ নতুন ৰুমত, বস্তুবোৰ নমাবগৈ, আৰু মই লাহে লাহে যাম। আৰু মানে যিহেতু চাবিটো তলাটো মাৰি পেলাই ৰুমৰ চাবিটো যিহেতু বৰবাক দি থৈ যাব লাগিব, আৰু ৰুমটো যিহেতু আমি আছিলোঁ, গতিকে মই লেতেৰাকৈ থৈ যাব বিচৰা নাই, যিমানখিনি পাৰোঁ ভালকৈ চাফা কৰি থৈ যাম। আৰু ইফালে যাতে অকস্মাতে কোনো মানুহ আহিলে যাতে একো চাফা কৰিব নালাগে, সেইধৰণে চাফা কৰি দিলোঁ। আৰু বহুত দুখ মনেৰে ওলালোঁ এতিয়া নতুন ৰুমলৈ বুলি, আৰু এতিয়া আমি পূৰা লাগি আছোঁ নতুন ৰুমত বিচনা ঠিক কৰাত। আৰু নতুন ৰুমকেইটা সঁচাই বহুত ডাঙৰ আছিলে, মোৰ বস্তুখিনি এতিয়া কমহে হৈছে। ইফালে মই কাপোৰ যিহেতু পূৰা লাড্ডু কৰি আনিছিলোঁ, এতিয়া পূৰা জাপি আছোঁ, বিৰাট কষ্ট হৈছে। আৰু ভণ্টিয়ে অলপ অলপকৈ ভিডিঅ'বিলাক লৈ দিলে, আৰু এতিয়া এওঁ লাগি আছে পূৰা ফেন লগোৱাত। আৰু ইফালে আমাৰ ৰুমটো চাওকচোন, পূৰা ধুনীয়াকৈ ভণ্টিয়ে সজালে, মই একোৱে কৰা নাই বাৰু, এইখিনি কাম চব ভণ্টিয়ে কৰিছে। মই মানে আলনা জাপি থাকোঁতে মোৰ টাইম গুচি গৈছে, কাপোৰ জাপোতে আৰু কিমান টাইম লাগে আপোনালোকেতো জানেই। গাইজ এয়া চাওক, চাব পাৰে বহুত বেছিয়ে পৰিপাটি হ'ল, আৰু মানে বহুতখিনিয়ে হ'ল, আৰু এতিয়া কাপোৰখিনি সামৰি আছে। আৰু তোমাৰ ফিলিংছটো কৈ দিয়া। বহুত অশান্তি লাগিছে, ভাগৰ লাগিছে। এই মাত্ৰ গা ধুই আহিছোঁ, তাই বাৰু একদম সোনকালেই গাটো ধুই লৈছে, জানিছেই বহুত দেৰি হৈ যাব বুলি। ভিন্তিও একদম কাম বন কৰি মেলি পেলাই এই মাত্ৰ ওলাই গৈছে অলপ। এইটো কিটচেনটো চাব পাৰে আপোনালোকে। ইফালে আকৌ ভণ্টি লাগি গ'ল পূৰা গান গোৱাত, যিহেতু তাই বৰ ধুনীয়া গান গায়। আৰু ইফালে আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই বাই। যদি ভাল লাগে লাইক কৰি দিব।